এয়া আকাশবাণী নগাঁও আগবঢ়াইছোঁ মাহেকীয়া কথিকাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এটি কথিকা কাৰ্বি জনগোষ্ঠীৰ সৎকাৰ আৰু চমাংকান অনুষ্ঠান। কথিকাটি আমালৈ লিখি পঠিয়াইছে ভৱেন কোচে। পৃথিৱীৰ ভিন্ন জনগোষ্ঠীৰ মাজত মৃতদেহ সৎকাৰ আৰু প্ৰেতকাৰ্য সমাপন ৰীতি পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে। তিব্বত বাৰ্মাৰ অষ্টিক মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত অন্যতম জনগোষ্ঠী কাৰ্বিসকলো ইয়াৰ ব্যতিক্ৰম নহয়। সাধাৰণতে কাৰ্বি জনগোষ্ঠীৰ কাৰোবাৰ ঘৰত মানুহ মৰিলে সেই মানুহ ঘৰৰ কাপোৰ কানি আৰু অন্যান্য বয়বস্তুবোৰ উলিয়াই নি আন এঘৰত থোৱা হয়। তাৰ পিছত মৃতকক বাহিৰলৈ আনি পীৰা এখনত বহুৱাই লৈ কটাৰীৰে চুলি কাটি গা ধুৱাই নতুন সাজপাৰ পিন্ধাই ভিতৰৰ কোঠালিত বিচনা পাতি দি শুৱাই ৰখা হয়। কাৰ্বি পৰম্পৰা অনুসৰি মৃতকক চুলি কটা গা ধুওৱাকে আদি কৰি সকলো কাম ওলোটাকৈ কৰা হয়। সোঁহাতৰ সলনি বাওঁ হাতেৰেহে মৃতকৰ এনে কাৰ্য সম্পন্ন কৰা নিয়ম। তাৰ পাছত বিননিৰে মৃতকৰ আত্মাক ধিয়াই গীত গাবৰ বাবে চাহেৰপি নামৰ এগৰাকী মহিলাক আমন্ত্ৰণ কৰি অনা হয়। মৃতকক শুৱাই ৰখা বিচনাৰ কাষত মৃতকক উদ্দেশ্যি আত্মীয় স্বজন জ্ঞাতি কুটুম্বই তামোল পাণ মদ টকা পইচা আৰু কাপোৰ কানি দি শেষ শ্ৰদ্ধা নিবেদন কৰে। অৱশ্যে এই সামগ্ৰীসমূহ সৎকাৰৰ সময়ত জ্বলাই দিয়া হয়। আনহাতে দূৰণিৰ জ্ঞাতি কুটুম্বসকল আহি নোপোৱালৈকে মৃতকৰ শৱটো ৰখা হয়। মৃতকৰ পৰিয়ালে ঘৰত ভাত নাৰান্ধি 3 দিনলৈ ব্ৰত পালন কৰিব লাগে যদিও জ্ঞাতি কুটুম্বই আনৰ ঘৰত ভাত ৰান্ধি খাব পাৰে। উল্লেখ্য যে মৃতকৰ ভোক নিবাৰণৰ বাবে ৰান্তিনী নামৰ এগৰাকী মহিলাক ভাত ৰন্ধা কামত নিয়োগ কৰা হয়। সেইগৰাকী মহিলাই মৃতকক ঘৰত ৰখা অৱস্থাত দৈনন্দিন মৃতকৰ বাবে ভাত ৰান্ধি পৰম্পৰা অনুসৰি কাম কাজ সম্পন্ন কৰে। মৃতকক ঘৰত ৰখা কেইদিন গাঁওখনৰ ডেকা গাভৰু আৰু বয়সীয়াল লোকসকলেও মৃতকৰ ৰখীয়া হয়। আনহাতে চাহেৰপি নামৰ মহিলাগৰাকীয়ে কৰুণ সুৰেৰে আত্মাক উদ্দেশ্যি গীত গাই পৰিৱেশটো সকৰুণ কৰি তোলে। দূৰ দূৰণিৰ জ্ঞাতি কুটুম্বৰ দৰ্শনৰ পাছত মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰা হয়। শ্মশানত শৱ জ্বলাবৰ বাবে পূবা পশ্চিমাকৈ চিতাখন তৈয়াৰ কৰা হয়। উল্লেখ্য যে পিতৃতান্ত্ৰিক কাৰ্বি সমাজ ব্যৱস্থাত প্ৰধানকৈ 5টা গোত্ৰ বা ফৈদ দেখা যায়। সেইকেইটা হ'ল তেৰাং, তেৰণ, ইংহি, টিমুং আৰু ইংটি। মৃতকৰ একে গোত্ৰৰ মানুহেহে মৃতদেহৰ চাঙিখন কঢ়িয়াব পাৰে। চিতাৰ চাৰিওফালে 3 পাক ঘূৰাই চিতাত শৱটো তুলি জুই দিয়া হয়। এনেদৰে কাৰ্বি পৰম্পৰা অনুসৰি শৱ সৎকাৰ কৰা হয়। কাৰ্বি জনসাধাৰণে মৃতকক সৎকাৰ কৰি অহাৰ পিছত আনুষ্ঠানিকভাৱে শ্ৰাদ্ধ পাতিব লাগে। যদিও সেয়া নিৰ্দিষ্ট সময়ত অনুষ্ঠিত কৰাৰ কোনো ধৰণৰ ধৰাবন্ধা নিয়ম নাই। মৃতকৰ পৰিয়ালে নিজৰ সুবিধা অনুসৰিহে শ্ৰাদ্ধ অনুষ্ঠিত কৰিব পাৰে। এই শ্ৰাদ্ধ ব্যক্তিগতভাৱে পৰিয়ালে অকলে নতুবা গাঁৱৰ কেইবাটাও মৃতকৰ পৰিয়ালে লগ লাগি যৌথভাৱে পালন কৰিব পাৰে। জন্ম আৰু মৃত্যু জীৱনৰ 2টা চিৰাচৰিত প্ৰক্ৰিয়া। পৃথিৱীত জন্মগ্ৰহণ কৰা প্ৰতিটো জীৱৰে মৃত্যু এক গতানুগতিক স্তৰ। বহুতৰ বাবে মৃত্যুৱেই শেষ। কিন্তু কাৰ্বি জনগোষ্ঠীৰ বিশ্বাসত মৃত্যু জীৱনৰ শেষ পৰিণতি নহয়। তেওঁলোকৰ মতে মৃত্যু পুনৰ জন্মৰ প্ৰস্তুতিহে। দেহ আৰু আত্মা দুয়োটা সম্পূৰ্ণ পৃথক বুলি কাৰ্বি জনগোষ্ঠীয়েও বিশ্বাস কৰে। তেওঁলোকৰ মতে দেহটো জুইত পুৰি পেলালেও আত্মাৰ মৃত্যু নহয়। দেহৰূপী সজাৰ বাহিৰ হৈ আত্মাটো যমৰ ওচৰলৈ গুচি যায়। অৱশ্যে মৃতকৰ পৰিয়ালে মৃতকৰ দহা কাৰ্য সম্পন্ন নকৰা পৰ্যন্ত আত্মাটো হেনো মাজবাটতে ৰৈ থাকিব লগা হয়। দহা কাৰ্য সম্পন্ন হ'লেহে আত্মাই স্বৰ্গত থিতাপি ল'বলৈ সক্ষম হয় আৰু নিৰ্দিষ্ট দিনত পুনৰ নিজ পৰিয়াল বা বংশত জন্মগ্ৰহণ কৰে। এনেদৰে পুনৰ জন্মৰ বিশ্বাসৰ ধাৰণা কাৰ্বি জনগোষ্ঠীৰ মনত থিতাপি লোৱাৰ পিছত তেওঁলোকৰ শ্ৰাদ্ধৰ ৰীতি নীতিবোৰো তেনে বিশ্বাসৰ ভিত্তিতে গঢ় লৈ উঠিল। প্ৰেতকাৰ্য বা শ্ৰাদ্ধক কাৰ্বিসকলে চমাংকান হিচাপে পালন কৰে। চমাংকান শব্দটোৰ উৎপত্তি সম্পৰ্কে সৰহসংখ্যকেই মত পোষণ কৰে যে চম আৰু কাণৰ পৰাই চমাংকান হৈছে।
কাৰ্বি ভাষাত চম মানে যম আৰু কাণ মানে নৃত্যগীত। মূলতঃ চমাংকান মৃতকৰ শ্ৰাদ্ধ যদিও কাৰ্বি জনজীৱনৰ জলকৃষ্টিৰ আটাইবোৰ উপাদানৰ সমন্বয়ত ই সম্প্ৰতি উৎসৱ হিচাপে পৰিগণিত হৈছে। চমাংকান সম্পূৰ্ণ প্ৰেতকাৰ্য, সেয়েহে এই কাৰ্যত কোনো দেৱতাৰ উপাসনা কৰা নহয়। কাৰ্বি পৰম্পৰা অনুসৰি অৰ্থনৈতিক আৰু সামাজিক মৰ্যাদাৰ ভিত্তিতহে চমাংকান উৎসৱ অনুষ্ঠিত কৰা হয়। কাৰ্বি সমাজ ব্যৱস্থাত চমাংকান 3 প্ৰকাৰে উদযাপন কৰা হয়। সেইকেইটা হ'ল কান ফ্লাফলা, লাংটুক আৰু হাৰ্নে চমাংকান। মৃতক যদি গাঁৱৰ সাধাৰণ আৰু আৰ্থিকভাৱে পাছপৰা দৰিদ্ৰ শ্ৰেণীৰ হয় তেন্তে কান ফ্লাফলা চমাংকানৰেই মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰা হয়। আনহাতে মৃতকজন যদিহে সামাজিক মৰ্যাদা সম্পন্ন আৰু মৃতকৰ পৰিয়াল আৰ্থিকভাৱে সবল হয় তেন্তে লাংটুক চমাংকান অনুষ্ঠিত কৰা হয়। সেইদৰে মৃতক যদি সমাজৰ উল্লেখযোগ্য ব্যক্তি হয় তেতিয়া হাৰ্নে চমাংকান অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰা হয়। কাৰ্বি জনসাধাৰণৰ পৰম্পৰাগত বিশ্বাস অনুসৰি চমাংকানৰ জৰিয়তে মৃতকক জীৱিত কৰি মৃতকৰ ঘৰখনলৈ লৈ অনাৰ কল্পনাৰ লগতে সেই ব্যক্তিজন পুনৰ মৃত্যু হোৱা আৰু নৃত্যগীতেৰে জমপুৰীৰ বাট দেখুৱাই দি শেষত অগ্নিত সৎকাৰ কৰি বিদায় দিয়াৰ প্ৰতীকাত্মক পৰিৱেশ সৃষ্টি কৰা হয়। উল্লেখযোগ্য যে চমাংকান কোনো ধৰ্মীয় উৎসৱ বা কৃষিভিত্তিক অনুষ্ঠান নহয়। ই কাৰ্বি জনগোষ্ঠীৰ পাৰলৌকিক বিশ্বাসৰ ভিত্তিত গঢ়ি উঠা এক অনুষ্ঠানহে। চমাংকানত কোনো লোকদেৱতাৰ স্থান নাই বাবে দেউৰী বা পূজাৰীৰো প্ৰাধান্য নাথাকে। তাৰ বিপৰীতে বৰঢোলবাদক দুহুইদি আৰু আন 3 গৰাকী নিষ্ঠাবান মহিলা চাহেৰপি, উচেপি আৰু অবকপীৰৰহে চমাংকানত প্ৰয়োজন। চমাংকানত ঢোলবাদক দুহুইদিৰ ভূমিকা অপৰিসীম। চমাংকানৰ প্ৰতিটো কাৰ্যসূচীতেই দুহুইদিয়ে ঢোলবাদনৰ লগতে প্ৰতিটো কাৰ্যসূচীৰ অৰ্থ বুজি সুকীয়া ধ্বনি সৃষ্টি কৰিব লাগে। আনহাতে চাৰহে অৰ্থাৎ বিননি গীতৰ গায়িকা চাহেৰপিয়ে ইনাই বিনাই মৃতকৰ আত্মাক জমপুৰীৰ বাট দেখুৱাই দিবলৈ বিননি গীত গায়। মৃতক সম্বন্ধীয় সকলো কাম কাজ কৰা মহিলাগৰাকী হ'ল উচেপি। চমাংকানৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো কাম কাজ উচেপিয়ে পৰিচালনা কৰে। অবকপিয়ে মৰিশালীলৈ গৈ প্ৰথম দিনা মৃতকৰ অস্থি সংগ্ৰহ কৰি বুকুচাত বান্ধি লৈ অনা কামটো সম্পন্ন কৰে। মৃতকৰ পৰিয়ালে মৃতকৰ নামত চমাংকান অনুষ্ঠিত কৰাৰ বাবে আগ কৰি থোৱাৰ পিছত মানসিকভাৱে প্ৰস্তুত হোৱাৰ লগতে আৰ্থিকভাৱে সমৰ্থবান হ'লেই চমাংকান অনুষ্ঠিত কৰিবলৈ মদ, ছাগলী, গাহৰি, কুকুৰা আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰি গাঁওখনৰ মুৰব্বী গাঁওবুঢ়াৰ অনুমতি ল'ব লাগে। ব্যক্তিজনৰ সামাজিক মৰ্যাদা আৰু আৰ্থিক অৱস্থা লক্ষ্য কৰি গাঁওবুঢ়াই সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলৰ সৈতে আলোচনা কৰি মৃতকৰ পৰিয়ালে কোন ধৰণৰ চমাংকান অনুষ্ঠিত কৰিব পাৰিব তাৰ অনুমতি প্ৰদান কৰে। গাঁওবুঢ়াৰ অনুমতি লাভ কৰাৰ পাছত গৃহস্থই চমাংকানৰ মূল হোতা ঢোলবাদক দুইহুদিক মদৰ পাত্ৰ মান ধৰি নিমন্ত্ৰণ জনাব লাগে। সেইদৰে চমাংকান উৎসৱৰ 3 গৰাকী নিষ্ঠাবান মহিলা উচেপি, চাহেৰপি আৰু অবকপিকো গৃহস্থই মদ আৰু তামোল পাণৰ টোপোলাৰে মান ধৰি নিমন্ত্ৰণ জনায়। উল্লেখযোগ্য যে মৃতকৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই চমাংকান উৎসৱ মৃতকৰ পৰিয়ালৰ ব্যক্তিগত সকাম যদিও গাঁও তথা ৰাইজৰ সক্ৰিয় সহযোগিতাতহে ই সুন্দৰভাৱে অনুষ্ঠিত হয়। চমাংকানত ৰাইজৰ ভূমিকা মুখ্য। চমাংকানত গৃহস্থৰ গাঁৱৰ মানুহৰ লগতে বাহিৰৰ অতিথিকো নিমন্ত্ৰণ জনোৱা হয়। স্মৰণ কৰিবলগীয়া যে চমাংকান উৎসৱত মোমাইসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেইবাবে গৃহস্থই মোমাইসকলক উপযুক্ত মান ধৰি গুৰুত্ব সহকাৰে নিমন্ত্ৰণ জনাব লাগে। মোমাই বুলি ক'লে গৃহস্থৰ নিজৰ মোমাই, গৃহস্থৰ পত্নীৰ মোমাই, মাকৰ ফালৰ মোমাই সকলোকে সামৰি লয়। তদুপৰি জ্ঞাতি কুটুম্বৰ লগতে পদমৰ্যাদা অনুসৰি সকলো অতিথিকে উপযুক্ত সন্মানসহ মান ধৰি চমাংকানলৈ নিমন্ত্ৰণ জনোৱা হয়। আনহাতে চমাংকানলৈ অহা আলহী অতিথিসকলকো থকাৰ বাবে সুকীয়া শিবিৰৰ ব্যৱস্থা কৰা হয়।
চমাংকান সাধাৰণতে গাঁৱৰ সীমাৰ বাহিৰত পথাৰ বা মুকলি ঠাইত অনুষ্ঠিত কৰা হয়। এটা পুখুৰী খান্দি চমাংকানৰ যাৱতীয় ৰীতি-নীতিসমূহ সম্পন্ন কৰাৰ নিয়ম অতীজৰে পৰা কাৰ্বি সমাজত প্ৰচলিত হৈ থকা দেখা যায়। চমাংকানৰ প্ৰথম দুদিন অস্থি সংগ্ৰহ আৰু মৃতকৰ সৎকাৰ আদি নীতি-নিয়মসমূহ সম্পন্ন কৰাৰ পাছত তৃতীয় দিনা চমাংকানৰ বাবে নিৰ্দিষ্ট কৰি ৰখা পুখুৰীৰ পাৰলৈ আগ নকটা দুডাল জাতিবাঁহত ৰঙা কাপোৰ বান্ধি লৈ যোৱাৰ নিয়ম। মৃতকৰ ঘৰৰ পৰা সমদল কৰি ঢোল বাদ্য বজাই বজাই লৈ যোৱা এই বাঁহ দুডালক পিৰচিক আৰু ৰঙা কাপোৰখনক লামা নামেৰে জনা যায়। পুখুৰীটোৰ পূবফালে পাৰত মৃতকৰ প্ৰতীক কল্পনা কৰি এটা দীঘল শিল লং এ আৰু এটা চেপেটা শিল লং পাক প্ৰতিষ্ঠা কৰা হয়। মৃতক যদি পুৰুষ হয় তেন্তে পুৰুষৰ সাজ আৰু মহিলা হলে নাৰীৰ সাজ পৰিধান কৰোৱা হয়। আনহাতে মৃতকৰ সংখ্যা অনুসৰি শিলৰ প্ৰতিমূৰ্তিসমূহ প্ৰতিষ্ঠা কৰা হয়। পুখুৰীটোৰ চাৰিওফালে কাঠেৰে বেৰ দি পুখুৰীৰ ফালে মুখ কৰি কাঠৰ শালিকা, মইনা চৰাই আদি পুতলা সজাই ৰখাৰ নিয়ম। কাৰ্বি পৰম্পৰা অনুসৰি প্ৰতিমূৰ্তিসমূহৰ পাছফালে মদাৰ গছৰ ডাল ৰুই দিয়াৰ লগতে পুখুৰীটোৰ গৰ্ভৰ পৰা প্ৰতিমূৰ্তিলৈকে জখলা নিৰ্মাণ কৰাৰ নিয়ম। পুখুৰীটোৰ সোঁমাজতে এডাল আগলি বাঁহ পুতি ৰখাৰ পৰম্পৰাও অতীজৰে পৰা প্ৰচলন হৈ আছে। এই বাঁহডালক পুঞ্চিক আখ্যা দিয়া হয়। সাধাৰণতে এনেধৰণৰ চমাংকান উৎসৱ কাৰ্বি মধ্যবিত্ত শ্ৰেণীৰ মাজত দেখা যায়। এই শ্ৰেণীৰ চমাংকানক লাংটুক চমাংকান আখ্যা দিয়া হয়। আনহাতে কাৰ্বি দৰিদ্ৰ পৰিয়ালে কাণফ্লাফলা চমাংকান পালন কৰে। এনে চমাংকানত পুখুৰী খন্দা নহয় বা শিলৰ প্ৰতিমূৰ্তিও স্থাপন কৰা নহয়। মৃতকৰ ঘৰৰ চোতালতে এনে চমাংকান অনুষ্ঠিত কৰা হয়। হাৰ্নে চমাংকান সমাজৰ সুপ্ৰতিষ্ঠিত ব্যক্তিৰ ক্ষেত্ৰতহে অনুষ্ঠিত কৰা হয়। লাংটুক চমাংকানৰ দৰে একেধৰণৰে হাৰ্নে চমাংকান অনুষ্ঠিত কৰা হয় যদিও নিৰ্দিষ্ট পুখুৰীটো বিশেষভাৱে সজাই পৰাই তোলাৰ লগতে চমাংকান অনুষ্ঠানৰ সৈতে জড়িত সকামসমূহ আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। কাৰ্বি পৰম্পৰা অনুসৰি চমাংকানৰ প্ৰথম দিনটোক আৰু কেহুম আৰণি অৰ্থাৎ অস্থি সংগ্ৰহৰ দিন হিচাপে জনা যায়। সেইদিনা চমাংকানৰ যাৱতীয় কাম-কাজসমূহ সম্পন্ন কৰাৰ পাছত ৰাইজ শ্মশানলৈ যাত্ৰা কৰে। ঢোলবাদক দুই হুইদিৰ চেংপি ঢোলৰ চেৱে চেৱে মৃতকৰ অস্থি সংগ্ৰহৰ কাৰ্যসূচী আৰম্ভ হয়। অস্থি সংগ্ৰহ কৰাৰ ধাৰণাৰে মৃতকক জীয়াই তোলা হ'ল বুলি ধাৰণা কৰি মৃতকৰ সংখ্যা অনুসৰি অবকপিয়ে কেইটামান কৰি পীৰাৰে বুকুচাত বান্ধি আবেলি ঘৰলৈ উভতি আহে। অবকপিয়ে বুকুচাত বান্ধি অনা জীৱন্ত আত্মাসদৃশ কৰিকেইটা মূল ঘৰৰ প্ৰথম কোঠাত ৰাখি খেৰৰে নিৰ্মিত মানুহৰ আকৃতিৰ জুমুঠিত সুমুৱাই দিয়া হয়। সেইদিনাই কোনো অচিন ৰোগত অতিথি কেইজন আক্ৰান্ত হৈ আকস্মিকভাৱে মৃত্যুমুখত পৰা বুলি ঘোষণা হোৱাৰ লগে লগে কান্দোনৰ ৰোল উঠে। সেইদৰে চমাংকানৰ দ্বিতীয় দিনা উচেপিক সন্মান সহকাৰে মাননি আগবঢ়োৱাৰ পাছতেই উচেপিয়ে চমাংকানৰ যাৱতীয় কাৰ্যসূচীসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। চমাংকানৰ তৃতীয় দিনাখন ৰাতিপুৱা উচেপিয়ে দুই হুইদিৰ ঢোলৰ চেৱে চেৱে কেংটিৰ কেংকান নৃত্য পৰিৱেশন কৰে। এই পৰ্বত উচেপিয়ে ঢোলৰ চেৱে চেৱে হাত দুখন এবাৰ আগলৈ আৰু এবাৰ পাছলৈ প্ৰতিজন মৃতকৰ নামত 3 বাৰকৈ নাচ পৰিৱেশন কৰিব লাগে। উচেপিৰ এই নৃত্যৰ পাছতেই ডেকা গাভৰুৰ নিমুচু কেৰং নাচ আৰম্ভ হয়। চমাংকানৰ চতুৰ্থ দিনা উচেপিয়ে মৃতকসকলৰ বাবে প্ৰস্তুত কৰা নৈবদ্যবোৰ লৈ দুই হুইদিৰ চেংপিৰ চেৱে চেৱে চাহেৰপি আৰু অবকপিৰ সৈতে শ্মশানলৈ যাত্ৰা আৰম্ভ কৰে আৰু মৃতকৰ উদ্দেশ্যে কৰিব লগা সকলোবোৰ ৰীতি-নীতি সুচাৰুৰূপে সমাধা কৰি খাঙত কঢ়িয়াই নিয়া ভাতৰ সৰু টোপোলা আদি মৃতকৰ চিতাৰ কাষত ৰাখি ঘৰলৈ উভতি আহি গা পা ধুই পবিত্ৰ হৈ জলপান গ্ৰহণ কৰে। চমাংকান পাৰলৌকিক বিশ্বাসৰ ভিত্তিত গঢ়ি উঠা এটা অনুষ্ঠান যদিও সম্প্ৰতি কাৰ্বি কলা-কৃষ্টিৰ আটাইবোৰ উপাদানৰ সমন্বয়ত ই কাৰ্বি জনজীৱনৰ এক বহুৰঙী অনুষ্ঠান হিচাপেই পৰিগণিত হৈছে। ইমান পৰে শ্ৰোতাই মাহেকীয়া কথিকাৰ অনুষ্ঠানত
কাৰ্বি জনগোষ্ঠীৰ সৎকাৰ আৰু চমাংকান অনুষ্ঠান এই সম্পৰ্কে কথিকাটি শুনিলে। কথিকাটিৰ ৰচনা আছিল ভৱেন কোচৰ।